মাত্ৰ 10 টকাত বনাই লওক জন্মৰ সাৰ্টিফিকেট। আপোনাৰ হাতত থকা মোবাইলৰ জৰিয়তে বনাব পাৰিব সাৰ্টিফিকেট। অতি সহজে বনাব পাৰিব এই জন্মৰ সাৰ্টিফিকেট। অনলাইন মাত্ৰ 10 টকাত কেনেকৈ কৰিব আবেদন। আপোনাৰ বয়স বেছি হৈছে কিন্তু জন্মৰ সাৰ্টিফিকেট বনোৱা নাই তেন্তে আৰু চিন্তা নকৰিব। প্ৰথমে আপুনি ভিডিঅটো এটা শ্বেয়াৰ কৰক। অনলাইন কেনেকৈ আবেদন কৰিব সবিশেষ জানি লওক। অনলাইন মাধ্যমত যদি আপোনালোকে জন্মৰ সাৰ্টিফিকেটৰ কাৰণে আবেদন কৰিব বিচাৰে তেন্তে এই ভিডিঅটো আপোনালোকে একেবাৰে সম্পূৰ্ণকৈ চাব। সম্পূৰ্ণ নচোৱাকৈ আপোনালোকে কমেন্ট নকৰিব। লগতে যিসকল মানুহে জন্মৰ সাৰ্টিফিকেট বনাইছে তেওঁলোকে এই ভিডিঅটো চোৱাৰ দৰকাৰ নাই। আপোনালোকে ভালকৈ চালেহে বুজি পাব কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰে। আপোনাৰ মোবাইল নাইবা ল্যাপটপ নাইবা ডেস্কটপ যদি আছে হেতুত আপোনালোকে গুগল ক্ৰোম ব্ৰাউজাৰ বা যিকোনো ব্ৰাউজাৰ আপোনালোকে ওপেন কৰিব আৰু ইয়াতে আপোনালোকে সিম্পলি সাৰ্চ কৰিব সেৱা সেতু। দেখিবলৈ পাইছে সেৱা সেতু আৰু এইটো আপোনালোকে এইটো যেটো ওয়েবসাইট আছে দেখিবলৈ পাইছে ইয়াতে আহিছে সেৱা সেতু। ইয়াতে আপোনালোকে সিম্পলি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছত দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আপোনালোকৰ সন্মুখত আহিব আৰু ইয়াতে আপোনালোকে বনাব পাৰিব আপোনাৰ জন্মৰ সাৰ্টিফিকেট। এইটো আপোনালোকে কাটি দিব। দিয়াৰ পিছত দেখিবলৈ পাইছে ইয়াতে অপচন যেটো আছে ইয়াতে দেখিবলৈ পাইছে ওয়েলকাম টু সেৱা সেতু আৰু ইয়াতে আপোনালোকে সাৰ্চ কৰিব লাগিব কি সাৰ্টিফিকেট আপোনালোকে বনাব বিচাৰে। প্ৰথমে আপোনালোকক কৈ আছো ভিডিঅটো যিমান পাৰে এটা শ্বেয়াৰ কৰিব যাতে অসমৰ প্ৰত্যেকজন মানুহে চাব পাৰে এই ভিডিঅটোৰ লগতে নিজৰ যি জন্মৰ সাৰ্টিফিকেট আছে হেয়া দালাল নদৰি নিজেই যাতে আবেদন কৰিব পাৰে। ইয়াতে আপোনালোকে সাৰ্চ কৰিব বাৰ্থ BIRTH বাৰ্থ দেখিবলৈ পাইছে। বাৰ্থ যেতিয়া আপোনালোকে সাৰ্চ কৰিব দেখিবলৈ পাইছে পারমিশন ফর ডিলেট বাৰ্থ ৰেজিষ্ট্ৰেচন এইটো আপোনালোকে কৰিব লাগিব। আৰু যদি আপোনালোকে নতুনকৈ মানে এক সপ্তাহৰ ভিতৰত জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ বাৰ্থ ৰেজিষ্ট্ৰেচন যেটো আছে এটো কৰিলে হ'ব। তো ইয়াতে আপোনালোকে সিম্পলি ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আপোনালোকৰ সন্মুখত আহিব। এপ্লাই যেটো দেখিবলৈ পাইছে এপ্লাই নাও ইয়াতে আপোনালোকে সিম্পলি ক্লিক কৰিব আৰু ইয়াতে ক্লিক কৰাৰ পাছত দেখিবলৈ পাইছে সিটিজেনশিপ সিম্পলি আপোনালোকে ক্লিক কৰিব। সিটিজেনশিপতে থাকিব ইয়াতে লগইন কৰিব লাগিব। আপোনালোকে লগইন যেটো অপচন আছে আৰু যদি লগইন কৰা নাই তেন্তে ৰেজিষ্টাৰ নাও যেটো আছে নতুনকৈ আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব। প্ৰথমে কৈছো ভিডিঅটো যিমান পাৰে এটা শ্বেয়াৰ কৰিব। লগইন অপচনত ক্লিক কৰাৰ পাছত দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ এটা অপচন আহিব আপোনালোকৰ সন্মুখত। দেখিবলৈ পাইছে ইয়াতে ইউজাৰ নেম পাছৱৰ্ড নাইবা মোবাইল নম্বৰ যেটো আছে হেতু দিও আপোনালোকে লগইন কৰিব পাৰে। মই মোৰ যেটো মোবাইল নম্বৰ পাছৱৰ্ড আছে হেতু দি আপোনালোকক দেখিবলৈ পাইছে মোবাইল নম্বৰটো মই দি দিছো। ইয়াতে আপোনালোকে ক্লিক কৰিব আই কনসেন্ট টু ভেৰিফিকেশন সাইন আপ যেটো অপচন আছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ এটা অপচন আপোনালোকৰ সন্মুখত আহি যাব আৰু ইয়াৰে পৰা আপোনালোকে চেক কৰিব পাৰিব যে আপোনালোকে এপ্লিকেশন কৰিব পাৰে নে নাই। সিম্পলি ইয়াতে ওপৰত যেটো আছে দেখিবলৈ পাইছে 3 ডট হোম অপশনটো সিম্পলি আপোনালোকে ক্লিক কৰিব আৰু ইয়াতে আপোনালোকে পুনৰবাৰ মই কৈছো পুনৰবাৰ আপোনালোকে বাৰ্থ BIRTH বাৰ্থ বুলি আপোনালোকে সাৰ্চ কৰিলে আগৰ নিচিনা অপচন আহিব আৰু ইয়াতে আপোনালোকে 2 নম্বৰত ক্লিক কৰিব। এপ্লাই নাও অপশনটো সিম্পলি আপোনালোকে ক্লিক কৰিব। তাৰ পিছত দেখিবলৈ পাইছে ইয়াতে কোৱা হৈছে এপ্লিকেশন ফৰ্ম ফৰ পারমিশন ফৰ ডিলেট বাৰ্থ ৰেজিষ্ট্ৰেচন পলমকৈ জন্ম পঞ্জীয়নৰ অনুমতিৰ বাবে আবেদন প্ৰপত্ৰ দেখিবলৈ পাইছে। প্ৰমাণপত্ৰ 10 দিনৰ ভিতৰত সাধাৰণ প্ৰদান কৰা হ'ব। স্থায়ী মাসুল নাই। হেৱা মাসুল হৈছে 30 টকা। হেতু প্ৰিন্টিং যেটো আছে প্ৰিন্টিং ইত্যাদি দিহে মানে 30 টকা লয় কিন্তু আপোনালোকে যদি নিজে কৰে তেন্তে 10 টকা যাব। দেখিবলৈ পাইছে প্ৰিন্টিং চাৰ্জ রোজ 10 পার পেজ ছপা খৰচ প্ৰতি পৃষ্ঠাত 10 টকা স্ক্যানিং খৰচ প্ৰতি পৃষ্ঠাত 5 টকা। ইয়াতে নিয়মাৱলী যিখিনি আছে হেতু দিয়া আছে। প্ৰথমে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেন্ট নেম আপোনাৰ যেটো নাম আছে নাম দিব। ইয়াতে দেখিবলৈ পাইছে প্লিজ সিলেক্ট মেল নে ফিমেল হেতু দি দিব। মোবাইল নম্বৰ যেটো আছে হেতু দি দিব। ইমেইল যেটো আছে আপোনালোকৰ দিব। তাৰ পিছত দেখিবলৈ পাইছে ৰিলেশন উইথ নিউ বৰ্ন ইয়াতে আপোনালোকে ক্লিক কৰিব যেটো হয় আপোনালোকৰ। আপুনি যদি এপ্লাই কৰে তেন্তে আপুনি যদি আপোনাৰ লৰাৰ কাৰণে এপ্লাই কৰে তেন্তে আপোনালোকে সন বুলি দিব বা ইত্যাদি দি দিব। প্যান কাৰ্ড দেখিবলৈ পাইছে দি দিব। লগতে ইয়াতে দেখিবলৈ পাইছে নিউবৰ্ন ডিটেইলছ অৰ্থাৎ আপোনাৰ কাৰণে যদি এপ্লাই কৰে আপোনাৰ যি ডিটেইলছ আছে এটো দি দিব। নেম দেখিবলৈ পাইছে নেম দিব। ডেট অফ বাৰ্থ জন্মৰ তাৰিখটো দি দিব। তাৰ পিছত ইয়াতে দেখিবলৈ পাইছে ফিমেল নে মেল এটো দি দিব। তাৰ পিছত ফাদাৰ নেম কি এটো দি দিব। মাদাৰ নেম কি দি দিব।
জন্মস্থান ক'ত হৈছে ইয়াতে দেখিবলৈ পাইছে ঘৰত হৈছে নে হস্পিটেলত হৈছে নে অন্য ঠাইত হৈছে হেতু আপোনালোকে দি দিব মই হস্পিটেল দি দিছো দেখিবলৈ পাইছে নেম অফ হস্পিটেলৰ নাম দিব আৰু যদি ইয়াতে আপোনালোকে হাউসৰ নাম দিয়ে তেন্তে আপোনালোকে ইয়াতে হস্পিটেলৰ নাম দিব নালাগে ঘৰ চিকিৎসালয়ৰ ঠিকনা আপোনাৰ ঘৰৰ যেটো ঠিকনা আছে এড্ৰেছ আছে হেতু আপোনালোকে দিব ৰিজন ফৰ বিং লেট পলম হোৱাৰ কাৰণ আপোনালোকৰ কি হেতু আপোনালোকে ইয়াতে সিম্পলি লিখি দিব লাগিব দেখিবলৈ পাইছে ইয়াতে স্টেটৰ নাম আসাম সিলেক্ট কৰা আছে ডিস্ট্ৰিক্ট যেটো আপোনালোকৰ হয় হেতু আপোনালোকে দেখিবলৈ পাইছে সিলেক্ট কৰিব তাৰ পিছত সাব ডিভিজন যেটো আছে হেতু সিলেক্ট কৰিব আপোনালোকৰ যেটো হয় তাৰ পিছত দেখিবলৈ পাইছে সার্কুল অফিস যেটো আপোনালোকৰ আছে হেতু দি দিব ইয়াতে দেখিবলৈ পাইছে ভিলেজৰ নাম যেটো আছে আপোনালোকৰ হে ভিলেজৰ নামটো দি দিব পেন কাৰ্ড যেটো আছে পিন কোড অৰ্থাৎ পিন নম্বৰ যেটো আছে হেতু দি দিব দিয়াৰ পিছত 7 নেক্সট অপশনটো সিম্পলি ক্লিক কৰিব তো আপোনালোকে এই যিখিনি ডিটেইলছ আছে এইখিনি দিয়াৰ পিছত দেখিবলৈ পাইছে সিম্পলি আপোনালোকৰ যিখিনি ডকুমেন্ট আছে এই ডকুমেন্টখিনি আপোনালোকে দিব লাগিব ডকুমেন্ট কি আপোনালোকে আপলোড কৰিব লাগিব হে আপোনালোকক দেখুৱাই আছো জন্মৰ সাৰ্টিফিকেট বনাবলৈ আপোনালোকৰ কি ডকুমেন্টৰ প্ৰয়োজন হ'ব হে আপোনালোকে চাওক ইয়াতে উল্লেখ কৰা হৈছে ডকুমেন্ট ফৰ বাৰ্থ সাৰ্টিফিকেট অৰ্থাৎ জন্মৰ প্ৰমাণপত্ৰৰ কাৰণে কি ডকুমেন্টৰ প্ৰয়োজন হ'ব প্ৰথমটো হৈছে আপোনালোকৰ আধাৰ কাৰ্ড দেখিবলৈ পাইছে আধাৰ কাৰ্ড লগতে দ্বিতীয়তে হৈছে দেখিবলৈ পাইছে গাঁওবুঢ়া প্ৰমাণপত্ৰ অৰ্থাৎ গাঁও পঞ্চায়তৰ যেটো সাৰ্টিফিকেট আছে হে আপোনালোকে দিব লাগিব 3 নম্বৰ কোৱা হৈছে দেখিবলৈ পাইছে স্কুল সাৰ্টিফিকেট নাইবা এডমিট কাৰ্ড অৰ্থাৎ बोर्ड एडमिट कार्ड जिहम আছে অর্থাৎ মেট্রিক পাস যদি কৰিছে হেতু এডমিট কাৰ্ড দিলে হ'ব এফিডেভিট দেখিবলৈ পাইছে কি কাৰণে আপোনালোকৰ পলম হৈছে হেতুৰ কাৰণে আপোনালোকে এখন এফিডেভিট বনাব লাগিব আৰু হে এফিডেভিটটো নটাৰী নহয় আপোনালোকে মেজিস্ট্ৰেটৰ এফিডেভিট লাগিব তাৰ পিছত ফয়েল কপি দেখিবলৈ পাইছে 1966 ৰ পৰা 1997 ৰ ফয়েল কপি আপোনালোকে দিব লাগিব 6 নম্বৰ কোৱা হৈছে কাৰেন্ট ভোটাৰ লিষ্ট চলিত ভোটৰ তালিকা 2024-25 ৰ যেটো ভোটাৰ তালিকা আছে হেতু আপোনালোকে আপলোড কৰিব লাগিব 7 নম্বৰ কোৱা হৈছে ভোটাৰ আইডি নাইবা আধাৰ কাৰ্ড অফ পেৰেন্টস অৰ্থাৎ মাক দেউতাকৰ যিকোনো এটা ভোটাৰ আইডি নাইবা আপোনালোকে আধাৰ কাৰ্ড আপলোড কৰিব লাগিব এইকেইটা ডকুমেন্টৰ জৰিয়তে কিন্তু আপোনালোকে যি ভোটাৰ এইকেইটা ডকুমেন্টৰ জৰিয়তে আপোনালোকে আপোনালোকৰ যেটো জন্মৰ প্ৰমাণপত্ৰ আছে হেয়া কিন্তু আপোনালোকে বনাব পাৰিব ভিডিওটোত কমেন্ট কৰি জনাব যদি আপোনালোকে অধিক তথ্য আৰু জানিব বিচাৰে তেন্তে কমেন্টত জনাব পৰৱৰ্তী নতুন এখন প্ৰতিবেদনত আপোনালোকক আৰু অধিক তথ্য সহকাৰে জনাম